লোকসভা নিৰ্বাচনত কোনে দখল কৰিব নগাঁও সমষ্টি নিৰ্বাচনৰ বাবে এতিয়া নগাঁৱত বিশেষভাৱে সক্ৰিয় হৈ পৰিছে ৰাজনৈতিক দলসমূহ ধিং সমষ্টিৰ AIUDF বিধায়ক আমিনুল ইছলামে সামগুৰি আৰু ৰূপহীহাট সমষ্টিৰ বিভিন্ন অঞ্চলত নিশা দুপৰলৈকে সাংগঠনিক কাম-কাজ চলাই যোৱা দেখা গৈছে নগাঁও সমষ্টিত হিন্দু ভোটাৰৰ সংখ্যা 42%। ইয়াৰ বিপৰীতে সংখ্যালঘু ভোটাৰৰ সংখ্যা হৈছে 58%। এই পৰিসংখ্যাই বিজেপিক সমস্যাত পেলোৱাৰ সম্ভাৱনা আনহাতে দল ত্যাগ আৰু প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত লগা খোৱা কামুৰাই বাকী দলক উৎসাহিত কৰি তুলিছে আমিনুল ইছলামৰ দাবী এইবাৰ AIUDFে দখল কৰিব নগাঁও অৱশ্যে সময়হে ক'ব তেওঁৰ দাবী সত্যত পৰিণত হ'ব নে নহয় নগাঁও লোকসভা সমষ্টিত ইতিমধ্যে আমাৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু যোৱা 13 জানুৱাৰী তাৰিখে সামগুৰি সমষ্টিৰ কাৱৈমাৰীত যিটো বিশাল গণসমাৱেশ হ'ল তাত আমাৰ মাননীয় সভাপতি বদৰুদ্দিন আজমত চাহাবে তেখেতে প্ৰাৰ্থীও ঘোষণা কৰিছে আৰু মই যদিও নিজে বিচৰা নাই কিন্তু দলে বিবেচনা কৰি মোৰ নামটো ঘোষণা কৰিছে আৰু দলৰ সিদ্ধান্ত মানি এতিয়া মই প্ৰাৰ্থী হ'বলৈ গৈ আছো আৰু এটা কথা ভাল লাগিছে যে মই যদিও প্ৰথমবাৰৰ কাৰণে লোকসভা নিৰ্বাচনত মোক দলে প্ৰাৰ্থিত্ব দিছে কিন্তু মই সামগুৰি সমষ্টিৰ পৰা আৰম্ভ কৰি ৰূপহীহাট সমষ্টিৰ বৰগুলিৰ পৰা আৰম্ভ কৰি সামগুৰি ধিং লাহৰীঘাট জাগিৰোড মৰিগাঁও ৰহা নগাঁও সদৰ গোটেইকেইটা সমষ্টিত য'তেই গৈছো মানুহে বিপুল সঁহাৰি দিছে আৰু মানুহে এবাৰ আৱেগিক হৈ পৰিছে যে কোনদিনা নিৰ্বাচন আহিব কোনদিনা মানুহে ভোট দিব ভোটটো দি তেওঁলোকে এইবাৰ AIUDFক জিকাব মানুহ অপেক্ষাত আছে ভোটৰ দিনলৈ মানে এনেকুৱা এটা অৱস্থাত আহিছে আৰু বিশেষকৈ এইবাৰ ইয়াত নগাঁও লোকসভা সমষ্টিৰ ৰাইজে এই কথাটো বুজি পাইছে যে ইয়াত বিজেপিক পৰাভূত কৰিবলৈ AIUDFৰ বিকল্প নাই একমাত্ৰ AIUDFক ভোট দিলেহে AIUDFেহে পাৰিব নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপিক আঁতৰাই ৰাখিবলৈ আৰু এটা কথা হ'ল যে অসমৰ কংগ্ৰেছৰ যিটো বৰ্তমান অৱস্থা কংগ্ৰেছৰ পৰা দৈনিক জিলা পৰ্যায়ৰ হোক ৰাজ্যিক পৰ্যায়ৰ হোক বা বিধায়ক পৰ্যায়ৰ হোক আঞ্চলিক পঞ্চায়ত সদস্য হোক VP প্ৰেচিডেণ্ট হোক AP মেম্বাৰ বা তেওঁলোকৰ জিলা পৰিষদ মেম্বাৰ বা তেওঁলোকৰ ব্লক কংগ্ৰেছৰ বিভিন্ন নেতা দৈনিক বিজেপিত কিমান হক গৈ আছে এতিয়া এনেকুৱা অৱস্থা হ'ল যে কংগ্ৰেছৰ যিকেইজন নেতা এতিয়ালৈকে বাকী আছে তেওঁলোকেও এতিয়া দেখা গৈছে তেওঁলোকৰ অধিকাংশ বিজেপিৰ গ্ৰীণ লিষ্টত আছে যিদিনা মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মাতিব লগে লগে তেওঁলোকে জইন কৰিব বহুতক মুখ্যমন্ত্ৰীয়ে কৈ ৰখাই আছে তোমালোক এতিয়া আহিব নালাগে মই যেতিয়া সময় হ'ব মই তোমালোকক মাতি আনিম এতিয়া এই প্ৰদেশ কংগ্ৰেছত বা বিধায়ক বা সাংসদৰ ভিতৰত কংগ্ৰেছৰ বিজেপিৰ ওচৰত বিক্ৰী নোযোৱা কোন আছে এইটোলৈ চৰ্চা আৰম্ভ হৈছে কোনোবা আছে নেকি কংগ্ৰেছত যোনে বিজেপিৰ ওচৰত এতিয়ালৈকে বিক্ৰী যোৱা নাই এতিয়া সমগ্ৰ কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা কংগ্ৰেছ বা তেওঁলোকৰ যিমান প্ৰতিনিধি আছে সকলোৱে এতিয়া মানে বিজেপিৰ হাতুৰাত বন্দী এনেকুৱা এটা মানে চিত্ৰ পৰিষ্কাৰ হৈ পৰিছে আৰু এতিয়া আমাৰ AIUDFৰ কাৰণে এটা দায়িত্ব বাঢ়ি গৈছে কাৰণ যেহেতু কংগ্ৰেছ সমূলাংশ বিজেপিৰ ওচৰত বিক্ৰী হৈ গ'ল গতিকে এতিয়া আমি এই বিজেপিক ৰুধিবলৈ একমাত্ৰ AIUDFেই এতিয়া আমি গুৰু দায়িত্ব পালন কৰিব লাগিব ব্যুৰ ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট